Hello students, আজি আমি পঢ়িম friction. So introduction. Friction is the force resisting the relative motion of solid surface, fluid layers and material elements sliding against each other. তো friction কি হয় যেতিয়া কোনো এটা বস্তুৰ মোশন হয় সেই মোশনটো যোনটো ফোৰ্সে অপোজ কৰে সেই অপোজিং ফোৰ্সটোক friction বুলি কয় সাপোজ মই মোৰ টেবুলখনৰ ওপৰত এটা বক্স আছে বক্সটো মই আগলৈ ঠেলিছোঁ তো কি হৈছে আমাৰ টেবুলৰ লেয়াৰখন আৰু বক্সৰ লেয়াৰখনৰ মাজত ৰিলেটিভ মোশন হৈছে আৰু সেই মোশনটো হওঁতে কি হৈছে এটা আমাক অপোজিং ফোৰ্সে সেই মোশনটো বাধা দিছে সেই অপোজিং ফোৰ্সটোকে কয় ফ্ৰিকশন This maximum value of frictional force which comes into play when the body just begins to slide over the surface of other body is known as limiting force of friction or simply limiting friction. So মই যে ক'লোঁ সেই বক্সটো মই টেবুলখনৰ ওপৰত ঠেলিছোঁ চ' প্ৰথমতে মই অকণমান ফ'ৰ্চ এপ্লাই কৰিছোঁ বস্তুটো নাই যোৱা তাতকৈ অকণমান বেছি ফ'ৰ্চ এপ্লাই কৰিছোঁ নাই যোৱা তাতকৈ অকণমান বেছি ফ'ৰ্চ এপ্লাই কৰিছোঁ তেতিয়াও নাই যোৱা আৰু তাৰপিছত আৰু অকণমান বেছি কৰিলত গুচি গ'ল চ' সেই মেক্সিমাম যিমানটো ফ'ৰ্চ এপ্লাই কৰিলত কি হৈছে আমাৰ ফ্ৰিকশনটো অভাৰকাম কৰি মোশনটো হৈছে যোনটো মিনিমাম ফ'ৰ্চ এপ্লাই কৰিলত ফ্ৰিকশনটো অভাৰকাম কৰি মোশনটো হৈছে সেই মিনিমাম ফ'ৰ্চটোক কয় লিমিটিং ফ্ৰিকশন মানে ফ্ৰিকশনৰ যোনটো মেক্সিমাম ভেলু সাপোজ মই 10 নিউটন ফ'ৰ্চ এপ্লাই কৰিছোঁ বক্সটো আগলৈ যোৱা নাই কাৰণ ফ্ৰিকশনৰ 10 নিউটন লাগিছে তাৰ পাছত মই আকৌ 15 নিউটন ফ'ৰ্চ এপ্লাই কৰিলোঁ বক্সটোত তেতিয়াও মুভ হোৱা নাই কাৰণ ফ্ৰিকশনৰ 15 নিউটন উল্টা ডাইৰেকশ্যনত লাগিছে তাৰপাছত মই 20 নিউটন ফ'ৰ্চ এপ্লাই কৰিলোঁ কিন্তু এইবাৰ বস্তুটো আগলৈ গুচি গ'ল কিয়নো ফ্ৰিকশন মেক্সিমাম আছিলে আমাৰ 15 নিউটনৰলৈকে 15 নিউটন মেক্সিমাম ফ্ৰিকশন লাগিব পাৰে চ' সিমানটো লগাৰ পাছত তাৰ যেতিয়া আমি এক্সট্ৰা এপ্লাই কৰি দিলোঁ তেতিয়া কি হ'ল সেইটো আগলৈ গুচি গ'ল চ' সেই ফ্ৰিকশনৰ যোনটো মেক্সিমাম ভেলু সেইটোক কয় আমাৰ কি লিমিটিং ফ্ৰিকশন টাইপছ অফ ফ্ৰিকশন মেইনলি দুটা টাইপৰ ফ্ৰিকশন থাকে ষ্টেটিক ফ্ৰিকশন আৰু ডাইনামিক ফ্ৰিকশন ফাৰ্ষ্ট ষ্টেটিক ফ্ৰিকশন ইট ইজ দ্য ফ্ৰিকশন experienced by body when at rest মই যে ক'লোঁ যে এটা বক্সটো আমাৰ টেবুলৰ ওপৰত আছে আৰু মই 10 নিউটন ফ'ৰ্চ এপ্লাই কৰিছোঁ কিন্তু বক্সটো আগলৈ যোৱা নাই মানে বক্সটো ৰেষ্টতে আছে চ' ৰেষ্টত থাকোঁতেও এটা ফ'ৰ্চে বাধা দিছে যোনটো কাৰণে কি হৈছে আমি ফ'ৰ্চ এপ্লাই কৰিলেতো যোৱা নাই সেই বাধা দিয়া যোনটো ফ'ৰ্চ সেইটো হৈছে ফ্ৰিকশন আৰু সেই ফ্ৰিকশনটোক ষ্টেটিক ফ্ৰিকশন বুলি কয় কিয়নো বক্সটো ৰৈ আছে ৰেষ্টত থাকিলে ষ্টেটিক ফ্ৰিকশন তাৰপৰা আহিলে ডাইনামিক ফ্ৰিকশন It is the friction experienced by body when in motion. The dynamic friction is also called kinetic friction is less than static friction. It is of the following three types. তাৰপিছত কি হ'ল মই যেতিয়া অলপ বেছি ফ'ৰ্চ এপ্লাই কৰি দিলোঁ তেতিয়া কি হ'ল বক্সটো মুভ হৈ গ'ল বক্সটো মুভ হওঁতেওতো এটা ফ্ৰিকশন লাগিছে যোনটোৱে ফ'ৰ্চটোক বাধা দি আছে কিন্তু সেই ফ্ৰিকশনেল ফ'ৰ্চটো মই এপ্লাই কৰা ফ'ৰ্চটোতকৈ কম কাৰণে বক্সটো মুভ কৰিছে তো সেই যোনটো বাধা দিয়া ফ'ৰ্চ বা যোনটো ফ্ৰিকশন যোনটো এটা গৈ থকা বডিত লাগে সেই ফ্ৰিকশনটোক কয় ডাইনামিক ফ্ৰিকশন চ' ডাইনামিক ফ্ৰিকশন তিনিটা টাইপৰ থাকে স্লাইডিং ফ্ৰিকশন ৰলিং ফ্ৰিকশন এণ্ড পিভট ফ্ৰিকশন স্লাইডিং ফ্ৰিকশন ইট ইজ দ্য ফ্ৰিকশন এক্সপিৰিয়েঞ্চ বাই বডি ৱেন ইট শ্লাইডছ অভাৰ আনাডাৰ বডি চ' এটা বডিয়ে যেতিয়া ইটো বডিৰ ওপৰত শ্লাইড কৰে তেতিয়া যোনটো ফ্ৰিকশন লাগে সেইটোক কয় শ্লাইডিং ফ্ৰিকশন ৰলিং ফ্ৰিকশন ইট ইজ দ্য ফ্ৰিকশন এক্সপিৰিয়েঞ্চ বিটুইন দ্য ছাৰ্ফেচ হুইচ হেজ বলছ অৰ ৰোলাৰ ইণ্টাৰপ'জ বিটুইন দেম চ' এটা বডি যদি ইটো বডিৰ পৰা ৰোল কৰে বলছ আছে বা ৰোলাৰ্ছ আছে যাৰ সহায় ৰোল কৰে তেতিয়া যোনটো ফ্ৰিকশন লাগে সেইটোক কয় ৰলিং ফ্ৰিকশন পিভট ফ্ৰিকশন ইট ইজ দ্য ফ্ৰিকশন এক্সপিৰিয়েঞ্চ বাই বডি ডিউ টু মোশ্যন অফ ৰ'টেশ্যন এজ ইন কেছ অফ ফুট ষ্টেপ বিয়াৰিং তো পিভট ফ্ৰিকশন কি হয় ৰ'টেশ্যনৰ কাৰণে যোনটো আমাৰ ফ্ৰিকশন লাগে ছাপ'জ এটা তোমাৰ ফুট ষ্টেপ বিয়াৰিঙত কি হৈছে চাফডাল বিয়াৰিংটোত ঘূৰিছে তো যোনটো ফ্ৰিকশন লাগিছে সেইটোক ক'ব পিভট ফ্ৰিকশন তাৰপৰা আহিলে ল অফ ষ্টেটিক ফ্ৰিকশন ফলোয়িং আৰ দ্য লজ অফ ষ্টেটিক ফ্ৰিকশন ফাৰ্ষ্ট দ্য ফ'ৰ্চ অফ ফ্ৰিকশন অলৱেজ এক্টছ ইন ডাইৰেকশ্যন অপ'জিট টু ডেট ইন হুইচ দ্য বডি টেন্ডছ টু মুভ চ' মই কৈছোঁৱে যে কি
ফ'ৰ্চ অফ ফ্ৰিকশ্যনটো সদায় কি হয়, আমি যোনটো ডাইৰেকশ্যনত ফ'ৰ্চ এপ্লাই কৰোঁ বা যোনটো ডাইৰেকশ্যনত বডিটো মোশ্যন কৰিব চেষ্টা কৰোঁ তাৰ অপজিটত লাগে। ছেকেণ্ড, দ্য মেগনিটিউড অফ দ্য ফ'ৰ্চ অফ ফ্ৰিকশ্যন ইজ এক্সেক্টলি ইকুৱেল টু দ্য ফ'ৰ্চ হুইচ টেন্স দ্য বডি টু মুভ। চ' ষ্টেটিক ফ্ৰিকশ্যন কি হয়, মই যিমান ফ'ৰ্চ এপ্লাই কৰিম সেই এপ্লাই কৰা ফ'ৰ্চটো আৰু ফ্ৰিকশ্যনেল ফ'ৰ্চটো সমান হ'ব, কিয়নো সেইটো সমান হ'লেহে আমি বস্তুটো ৰৈ থাকিব, গুচি নাযাব। The magnitude of limiting friction bears a constant ratio to the normal reaction between the two surfaces. Mathematically, F by R suffix n is equal to constant. তো কি কৈছে, যোনটো আমাৰ লিমিটিং ফ্ৰিকশ্যনৰ ফ'ৰ্চ F বুলি লৈছোঁ, F বুলি কিয় লৈছোঁ, কাৰণ এপ্লাইড ফ'ৰ্চটো আৰু লিমিটিং ফ্ৰিকশ্যনৰ ফ'ৰ্চটো সমান হয়। আৰু যোনটো আমাৰ নৰ্মেল ৰিয়েকশ্যন থাকে, নৰ্মেল ৰিয়েকশ্যন মানে কি, ছাপ'জ মই বডি এটা টেবুলৰ ওপৰত থৈ দিছোঁ, তাৰ ৱেইট 10 নিউটন। তো কি হৈছে, বডিটোৱে তলফালে ৱেইট এপ্লাই কৰিছে 10 নিউটন, আৰু সেইটোকে মানে ৰখাবৰ কাৰণে টেবুলখনে আকৌ এটা বডিটোৰ ওপৰত এটা ৰিয়েকশ্যন ফ'ৰ্চ এপ্লাই কৰিছে 10 নিউটনৰ। চ' সেইটোক কয় নৰ্মেল ৰিয়েকশ্যন বুলি। চ' F by Rn কনষ্টেণ্ট হয়, সেইটো হৈছে থাৰ্ড। ফ'ৰ্থ আহিলে, দ্য ফ'ৰ্চ অফ ফ্ৰিকশ্যন ইজ ইণ্ডিপেণ্ডেণ্ট অফ দ্য এৰিয়া অফ কণ্টেক্ট বিটুইন দ্য ছাৰ্ফেচ। তো কি হয়, যোনটো ফ'ৰ্চ অফ ফ্ৰিকশ্যন লাগিব সেইটো এৰিয়াটোৰ ওপৰত ডিপেণ্ড নকৰে। ছাপ'জ মই ছেম মেটেৰিয়েলৰ টেবুল এখন লৈছোঁ 100 মিটাৰ স্কোৱাৰৰ, 1 মিটাৰ স্কোৱাৰৰ, তো সেইখনত যিমান ফ্ৰিকশ্যনেল ফ'ৰ্চ লাগিব, চ' চিমিলাৰলি 0.5 মিটাৰ স্কোৱাৰ টেবুলখনটো সমান ফ'ৰ্চেই লাগিব। চ' সেইটোৱে কৈছে যে এইটো does not depends on surface area. ফিফ্থ, দ্য ফ'ৰ্চ অফ ফ্ৰিকশ্যন ডিপেণ্ডছ আপন দ্য ৰাফনেছ অফ দ্য ছাৰ্ফেচ। তো কি হয়, ফ্ৰিকশ্যনটো বেছি হ'ব নে কম হ'ব সেইটো ডিপেণ্ড কৰে ৰাফনেছৰ ওপৰত। চ' বস্তু যদি ৰাফ হয় তাৰ ফ্ৰিকশ্যন বেছি হ'ব, বস্তুটো যদি স্মুথ হয় তাৰ ফ্ৰিকশ্যন কম হ'ব। লজ অফ কাইনেটিক অৰ ডাইনেমিক ফ্ৰিকশ্যন। চ' ডাইনেমিক ফ্ৰিকশ্যনৰো কিছুমান ল আছে, সেইখিনি আমি জানিম এতিয়া। ফলোয়িং আৰ দ্য লজ অফ কাইনেটিক অৰ ডাইনেমিক ফ্ৰিকশ্যন। Number 1, the force of friction always acts in a direction opposite to that in which body is moving. তো কি হয়, ডাইনেমিক ফ্ৰিকশ্যনত যিহেতু বডিটো মুভ কৰে, সেই মুভ কৰা বডিটোৰ সদায় উল্টা ডাইৰেকশ্যনত কি হয়, ডাইনেমিক ফ্ৰিকশ্যন লাগে। দ্য মেগনিটিউড অফ দ্য কাইনেমেটিক ফ্ৰিকশ্যন bears a constant ratio to the normal reaction between the two surfaces, but this ratio is slightly less than in case of limiting friction. তো কি হয়, ইয়াতো কি হয়, যোনটো ফ'ৰ্চ অফ ফ্ৰিকশ্যন থাকে আৰু নৰ্মেল ৰিয়েকশ্যন থাকে তাহাঁতৰ ৰেচিঅ'টো কনষ্টেণ্ট হয়, কিন্তু সেই ৰেচিঅ'টো ষ্টেটিক ফ্ৰিকশ্যনৰ ৰেচিঅ'টোতকৈ কম হয়। থাৰ্ড পইণ্ট, ফৰ মডাৰেট স্পীড দ্য ফ'ৰ্চ অফ ফ্ৰিকশ্যন ৰিমেইনছ কনষ্টেণ্ট বাট ইট ডিক্ৰিজেছ স্লাইটলি উইথ দ্য ইনক্ৰিজ অফ স্পীড। তো কি হয়, স্পীডটো যেতিয়া মডাৰেট থাকে তেতিয়া কি হয়, আমাৰ ফ্ৰিকশ্যনেল ফ'ৰ্চটো কনষ্টেণ্ট থাকে, কিন্তু যেতিয়া আমি স্পীডটো বঢ়াই দিওঁ তেতিয়া ফ্ৰিকশ্যনেল ফ'ৰ্চটো লাহে লাহে কমি যায়। তো ডাইনেমিক ফ্ৰিকশ্যনৰ কি হয়, যদি স্পীডটো কনষ্টেণ্ট থাকে বা মডাৰেট থাকে তেতিয়া কি হয়, ফ্ৰিকশ্যনেল ফ'ৰ্চটো কনষ্টেণ্ট থাকে, কিন্তু যদি আমি বঢ়াই দিওঁ স্পীডটো বহুত বেছি কৰি দিলোঁ তেতিয়া কি হয়, আমাৰ ডাইনেমিক ফ্ৰিকশ্যনটো কমি যায়। এতিয়া আহিলে কোএফিচিয়েণ্ট অফ ফ্ৰিকশ্যন। It is defined as the ratio of the limiting friction to normal reaction between the two bodies. It is generally denoted by mu. Mu is equal to F by Rn. To coefficient of friction কি হয়, ratio of force of friction and normal reaction. তো force of friction আৰু normal reaction যোনটো ratio হয় সেইটোক কয় আমাৰ coefficient of friction, mu দি represent কৰে। তাৰপাছত আহিলে angle of friction. Angle of friction of a body is defined as the angle which is made between the resultant of normal reaction and the direction of force of friction or frictional force. তো angle of friction কি হয়, তো আমাৰ যোনটো Rn আছে, Rn আৰু যোনটো frictional force F আছে তাহাঁতৰ মাজততো এটা আমাৰ কি হ'ব, ৰিজাল্টেণ্ট থাকিব, সেইটো মই R বুলি লৈছোঁ। সেই ৰিজাল্টেণ্টডালে Rnৰ লগত যোনটো এংগল বনাব সেই এংগলটোক কয় angle of friction. আকৌ এবাৰ কৈছোঁ, বডিটোৰ এটা নৰ্মেল ৰিয়েকশ্যন আছে Rn, যোনটো ভাৰ্টিকেলি আপৱাৰ্ড লাগিছে ফিগাৰটোত চোৱা, আৰু ফ'ৰ্চ অফ ফ্ৰিকশ্যনটো কি হৈছে আমাৰ যোনটো আমি এপ্লাইড ফ'ৰ্চ তাৰ অপজিট ডাইৰেকশ্যনত লাগিছে। চ' সেই F আৰু Rnৰ এটা ৰিজাল্টেণ্ট থাকিব দুইটাৰ মাজত, সেই ৰিজাল্টেণ্টটো
R সেই Rটোৱে Rnৰ লগত যোনটো এংগল বনাব সেইটোকে কয় এংগল অফ ফ্ৰিকশ্যন So tan phi is equal to কি পালো F by Rn tan phi is equal to F by Rn F ৰ ঠাইত mu Rn পুট কৰিলো কাট খাই গ'ল তো mu so ইয়াৰ পৰা এটা আমি ফৰ্মুলা পালো যে coefficient of friction is equal to tan phi that phi কি angle of friction mu is equal to tan phi এটা নতুন ফৰ্মুলা পালো তাৰ পৰা আহিলে angle of repose if the angle of inclination alpha of the plane to the horizontal is such that the body begins to move down the plane then the angle alpha is called the angle of repose তো ফিগাৰটো চোৱা তাত কি হৈছে আলফা এটা এংগল হৈছে যোনটো আমাৰ ইনক্লিনেশ্যন হয় প্লেনখনৰ হৰাইজন্টেলত সো যোনটো এংগলৰ কাৰণে বডিটো নিজে নিজে তললৈ আহিব নিজে নিজে লাহে লাহে তললৈ গুচি আহিব সেই এংগলটোক কোৱা হয় এংগল অফ ৰিপ'জ সো এংগল অফ ৰিপ'জ হৈছে মিনিমাম ইনক্লিনেশ্যন এংগল ফৰ হুইচ দ্য body moves downward automatically is called angle of repose তো angle of repose কি হ'ব বডিটো যোনটো ইনক্লিনেশ্যন এংগলৰ কাৰণে নিজে নিজে তললৈ গুচি আহিব লাহেকে হেতুক ক'ব angle of repose এতিয়া আমি বহিম ফ্ৰিকশ্যন ইন জাৰ্নেল বিয়াৰিং আৰু ইয়াত ফ্ৰিকশ্যন সাইকেল কি হয় A journal bearing forms a turning pair as shown in figure দেখিছা জাৰ্নেল বিয়াৰিঙত কি হয় বিয়াৰিংটো আছে তাতটো জাৰ্নেলটো ঘূৰে আৰু ওপৰৰ পৰা এটা ফ'ৰ্চ লাগি থাকে দুইটা মাজত কি টাৰ্নিং পেয়াৰ থাকে এটা ইটোৰ ওপৰত টাৰ্ণ কৰে The fixed outer element of the turning pair is called a bearing and the portion of the inner element which fits in the bearing is called a journal. The journal is slightly less in diameter than the bearing in order to permit free movement of the journal in a bearing. তো ইয়াত জাৰ্নেল কোনটো হয় যোনটো সাফ্টৰ নিচিনা গোল যোনটো বিয়াৰিংটোত ঘূৰে সেইটো হৈছে জাৰ্নেল আৰু ইটো হৈছে বিয়াৰিং জাৰ্নেলটোৰ বিয়াৰিঙতকৈ অকণমান সৰু ডায়মিটাৰ থাকে যাতে ফ্ৰীলি ই ঘূৰিব পাৰে তো জাৰ্নেল বিয়াৰিঙত যোনটো আমাৰ ফ্ৰিকশ্যনেল টৰ্ক লাগিব তাৰ ফৰ্মুলাটো হৈছে T is equal to WR tan phi ইয়াত W হৈছে জাৰ্নেল বিয়াৰিঙত যোনটো লোড লাগিব R হৈছে যোনটো জাৰ্নেলৰ ৰেডিয়াছ R tan phi phi হৈছে angle of friction বা angle between R আৰু Rn ইয়াত R কি resultant of frictional force and normal reaction তাৰপিছত আমি কি পাইছিলোঁ tan phi মানে মিউ পাইছিলোঁ সো মিউ WR লিখিব পাৰিম T is equal to মিউ WR আৰু পাৱাৰ উলিয়াবলৈ হৈছে পাৱাৰ is equal to T omega পাৱাৰৰ ফৰ্মুলা হৈছে T omega তো T into 2 pi n by 60 ওমেগাটো আমি যদি ৰিজলভ কৰি দিওঁ হ'ব 2 pi n by 60 সো এটাই হৈছে ফৰ্মুলা সো আমি ফ্ৰিকশ্যনেল সাইকেলত কিমান ফ্ৰিকশ্যনেল টৰ্ক লাগিব হেতু ক্যালকুলেট কৰিবৰ কাৰণে ফৰ্মুলা হৈছে T is equal to mu WR বা T is equal to WR tan phi আৰু পাৱাৰ লছ ডিউ টু friction হেতু উলিয়াবলৈ হলে T omega T into 2 pi n by 60 note if a circle is drawn with center O and radius OC is equal to R sin phi then the circle is called frictional circle of the bearing so bearing to here is into cycle to call friction cycle Next time problem কৰিম ইয়াত প্ৰবলেমটো চোৱা কি দিছে a 60 mm diameter shaft running in a bearing carries a load of 2000 newton so ইয়াত d কিমান দিয়া আছে 60 mm so r হ'ব 30 mm মানে 0.03 meter তাৰপিছত load w দিয়া আছে 2000 newton if the coefficient of friction between the shaft and the bearing is 0.03 তো mu দিয়া আছে 0.03 find the power transmitted when it runs at 1440 rpm so আমি পাৱাৰ উলিয়াব লাগে তো পাৱাৰ উলিয়াবৰ কাৰণে আমি প্ৰথমতে টৰ্ক উলিয়াবনি পাৱাৰ is equal to T into omega so আমি omega ক্যালকুলেট কৰিবৰ কাৰণে কেনেকৈ omega is equal to 2 pi n by 60 so 2 pi n ৰ ভ্যালু 1440 পুট কৰিলো আমি omega পালো 150.8 radian per second তাৰপিছত আমি টৰ্ক উলিয়াবৰ কাৰণে কি কৰিম mu WR
ইয়াত মিউটো দিয়া আছে 0.03, ডব্লিউ দিয়া আছে 2000 আৰু আৰ যোনটো ৰেডিয়াছ আছে 0.03. চ' আমি টৰ্ক পালোঁ 1.8 নিউটন মিটাৰ. চ' পাৱাৰ হ'ব কিমান? টৰ্ক ইনটু ওমেগা, টি ইনটু ওমেগা, টি 1.8, ওমেগা 150.8, তো পাৱাৰ পালোঁ 271.4 ৱাট. চ' এইটো এনচাৰ. চ' ইয়াৰ চব প্ৰব্লেমছ তোমালোকে ফৰ্মুলা বেছ পাবা. চ' জাষ্ট ফৰ্মুলাকেইটা ভালদৰে মুখস্থ কৰিলে প্ৰব্লেমছবোৰ আৰামছে কৰিব পাৰিবা. তাৰপৰা আহিলে ফ্ৰিকশ্যন অফ পিভট এণ্ড কলাৰ বিয়াৰিং. The rotating shafts are frequently subjected to axial thrust. The bearing surface such as pivot and collar bearing are used to take this axial thrust of the rotating shaft. So pivot or collar bearing or কাম কি হৈছে ই rotating shaft or axial thrust to bear কৰা. The propeller shaft of ships, the shaft of steam turbines and the vertical machine shafts are example of shaft which carry an axial thrust. তো এক্সিয়েল থ্ৰাষ্ট কেৰি কৰা যোনবোৰ শ্বাফ্ট আছে সেইবোৰ ক'ত পোৱা যায়? প্ৰপেলাৰ শ্বাফ্ট অফ শ্বিপ, ষ্টিম টাৰ্বাইনত পোৱা যায় আৰু ভাৰ্টিকেল মেচিন শ্বাফ্টবোৰ. দ্য বিয়াৰিং চাৰ্ফেচ প্লেচ এট দ্য এণ্ড অফ দ্য শ্বাফ্ট টেক দ্য এক্সিয়েল থ্ৰাষ্ট are known as pivot. The pivot may have a flat surface or conical surface as shown in figure 10.16a and b respectively. When the cone is truncated, it is known as truncated or trapezoidal pivot as shown in figure 10.16c. The collar may have flat bearing surface or conical bearing surface, but the flat surface is most commonly used. There may be single collar as figure or several collars along with the length of the shaft as shown in figure 10.16e in order to reduce the intensity of pressure. তো কি হ'ল যোনডাল শ্বাফ্ট থাকে সেইডালক কলাৰ বুলি কয়. তো কি হ'ল এই শ্বাফ্টডালক কলাৰ কয় আৰু যোনটো আমাৰ তলত যে দেখিছা যে শ্বাফ্টডাল য'ত ৰখি আছে সেইটোক কোৱা হয় পিভট. চ' এইটো ফ্লেট থাকিলে ফ্লেট পিভট, কনিকেল শ্বেপৰ থাকিলে কনিকেল পিভট, ট্ৰাংকেটেড শ্বেপ মানে অকণমান তললৈ সেই আকৌ ইডোখৰ আকৌ ফ্লেট হৈ গ'লে ট্ৰাংকেটেড পিভট. এইটো হৈছে ছিংগল ফ্লেট কলাৰ. কলাৰ মানে কি হৈছে তাত ওপৰত অকল ওপৰত আছে, পিভট মানে তলত ৰেষ্ট কৰিবলৈ জেগা আছে, কলাৰ মানে অকল বাউণ্ডেৰীটো আছে, এইটোক কয় ছিংগল ফ্লেট কলাৰ. আৰু বহুতকেইটা কলাৰ থাকিলে কয় মাল্টিপুল ফ্লেট কলাৰ. চ' এইখিনিয়ে হৈছে পিভট এণ্ড কলাৰ বিয়াৰিং. ফাৰ্ষ্ট আহিলে ফ্লেট পিভট বিয়াৰিং. ফ্লেট পিভট বিয়াৰিঙৰ যোনটো টৰ্ক হয় সেইটো হৈছে আমাৰ চ' ফ্লেট কলাৰ বিয়াৰিং যেতিয়া আমি ইউনিফৰ্ম প্ৰেছাৰ কনচিডাৰ কৰোঁ তেতিয়া তাৰ ফ্ৰিকশ্যনেল টৰ্কৰ ফৰ্মুলা হৈছে 2/3 মিউ ডব্লিউ আৰ. আৰু ইউনিফৰ্ম ৱেৰ যেতিয়া আমি কনচিডাৰ কৰোঁ তেতিয়া টৰ্ক হয় ফ্ৰিকশ্যনেল টৰ্ক হয় হাফ মিউ ডব্লিউ আৰ. চ' ইয়াত আমি জানো টি মানে ফ্ৰিকশ্যনেল টৰ্ক, মিউ মানে কোএফিচিয়েণ্ট অফ ফ্ৰিকশ্যন, ডব্লিউ মানে লোড অন দ্য পিভট বিয়াৰিং আৰু আৰ হৈছে যোনটো ৰেডিয়াছ অফ দ্য পিভট. The next question is a vertical shaft of 150 mm diameter rotating at 100 rpm rests on a flat and footstep bearing. তো ইয়াত আমাৰ কি হৈছে আমাৰ ডায়ামিটাৰ 150 mm দিছে, তো ৰেডিয়াছ হ'ব 75 mm মানে 0.075 মিটাৰ. এন দিয়া আছে 100 rpm. চ' ডব্লিউ হ'ব কিমান 2πn/60. চ' এইটো কৰিলে পাম 10.47 ৰেডিয়ান পাৰ ছেকেণ্ড. The shaft carries a vertical load of 20 kilonewton. So W হ'ব 20 kilonewton মানে 20 into 10⁻³ Newton. Assuming uniform pressure distribution and coefficient of friction equal to 0.05, mu 0.05 to frictional power loss in friction উলিয়াব লাগে.
সো কি দিছে ইউনিফৰ্ম প্ৰেছাৰ ডিষ্ট্ৰিবিউশ্যন তো ইউনিফৰ্ম প্ৰেছাৰ হ'লে ফ্ৰিকশ্যনেল টৰ্ক হয় 2/3 মিউ ডব্লিউ আৰ তো টৰ্ক উলিয়ালোঁ টি ইজুকেল 2/3 মিউ ডব্লিউ আৰ ভেলু পুট কৰিলোঁ আৰু আমি পালোঁ টি ইজুকেল 50 নিউটন মিটাৰ সো পাৱাৰ হ'ব কিমান টি ওমেগা টি 50 ওমেগা পাইছিলোঁ আমি 10.47 তো আমি পাৱাৰ পালোঁ 523.5 ৱাট তো এইটোৱে হৈছে আমাৰ পাৱাৰ লছ ইন ফ্ৰিকশ্যন নেক্সট আহিলে কনিকেল পিভট বেয়াৰিং কনিকেল পিভট বেয়াৰিঙৰ যেতিয়া আমি ইউনিফৰ্ম প্ৰেছাৰ কনচিডাৰ কৰোঁ তেতিয়া ফৰ্মুলাটো হৈছে টি ইজুকেল টু 2/3 মিউ ডব্লিউ আৰ কছেক আলফা আৰু এইটো হ'ব 2/3 ইনটু মিউ ডব্লিউ এল মানে হৈছে কি স্লেণ্ট লেংথ আৰু ইউনিফৰ্ম ৱেৰৰ কাৰণে হাফ মিউ ডব্লিউ আৰ কছেক আলফা তো হাফ মিউ ডব্লিউ এল হৈছে স্লেং লেংথ আৰু আলফা হৈছে যোনটো কোণৰ কনিকেল পিভটৰ কোণৰ এংগলটো তাৰপৰা হৈছে ট্ৰেপিজইডেল বা ট্ৰাংকেটেড কনিকেল পিভটৰ কাৰণে ফৰ্মুলা হৈছে টি ইজুকেল 2/3 মিউ ডব্লিউ কছেক আলফা ব্ৰেকেটত R1 কিউব মাইনাছ R2 কিউব বাই R1 স্কোৱাৰ মাইনাছ R2 স্কোৱাৰ চ' R1 R2 কি হয় R1 মানে এক্সটাৰ্নেল ডায়ামিটাৰ এক্সটাৰ্নেল ৰেডিয়াছ R2 হৈছে ইণ্টাৰনেল ৰেডিয়াছ তো ইউনিফৰ্ম ৱেৰ হ'ব হ'লে হাফ ইনটু মিউ ডব্লিউ R1 প্লাছ R2 কছেক আলফা বা মিউ ডব্লিউ আৰ কছেক আলফা ইয়াত R মানে কি লৈছে মিন ৰেডিয়াছ অফ দ্য বিয়াৰিং দুইটাৰে মিনটো R1 প্লাছ R2/2 চ' এতিয়া ইয়াৰ ৰিলেটেড এটা প্ৰব্লেম কৰিম A conical pivot supports a load of 20 kilonewton. The cone angle is 120 degree and the intensity of normal pressure is not exceed 0.3 newton per millimeter square. তো ইয়াত কি দিছে চ W দিছে 20 kilonewton. Cone angle alpha দিছে 120 degree. Intensity of normal pressure not exceed 0.3 newton per millimeter square. The external diameter is twice the internal diameter. So R1 is equal to 2R2. Find the outer and inner radius of the bearing if the shaft rotates at 200 rpm and coefficient of friction is 0.1. N is 200 rpm and mu is 0.1. Find the power absorbed in friction. Assume uniform pressure. So uniform pressure assume kari problem to kari. Uniform pressure formula to ki hoy amar 2/3 mu W R cosec alpha. তো W পাই দিয়া আছে আলফা দিয়া আছে প্ৰেছাৰ দিয়া আছে 0.3 নিউটন পাৰ মিলিমিটাৰ স্কোৱাৰ N দিয়া আছে 200 rpm সো W আহিব 2 পাই N/60 সো 20.95 ৰেডিয়ান পাৰ ছেকেণ্ড সো মিউ আহি গ'ল 0.1 সো R1 R2 দি আছে R1 is equal to 2R2 সো এইটো যেতিয়া আমি পুট কৰিম প্ৰেছাৰ ইণ্টেনচিটি যেতিয়া উলিয়াম প্ৰেছাৰ ইণ্টেনচিটি ফৰ্মুলাটো হৈছে Pn is equal to W by pi R1 square minus R2 square এইটো লিখি লোৱা Pn is equal to W divided by pi R1 square minus R2 square তো এইটো আমি একো এপ্লাই কৰা নাই আমি প্ৰেছাৰ is equal to ফ'ৰ্চ পাৰ ইউনিট এৰিয়া কৈছোঁ W বাই এৰিয়াটোৱে ডিভাইড কৰি দিছোঁ চ' ইয়াৰ পৰা আমি গৈ পিনি R1ৰ ভেলু পালোঁ 168 mm আৰু R2ৰ ভেলু পালোঁ 84 mm এতিয়া উলিয়াব লাগে আমি টোটেল ফ্ৰিকশ্যনেল টৰ্ক T is equal to 2/3 into mu W cosec alpha R1 cube minus R2 cube by R1 square minus R2 square ইয়াত যেতিয়া আমি পুট কৰিলোঁ টৰ্ক পালোঁ 301.76 নিউটন মিটাৰ এতিয়া পাৱাৰ মানে T ওমেগা T 301.76 ওমেগা পাইছিলোঁ আমি 20.95 চ' এইকেইটা পুট কৰি আমি পাৱাৰ পালোঁ 6322 ৱাট বা 6.322 কিলোৱাট Next problem, a conical pivot bearing supports a vertical shaft of 200 mm diameter. It is subjected to a load of 30 kilonewton. The angle of the cone is 120 degree and coefficient of friction is 0.025. Find the power lost in friction when the speed is 140 rpm. Assume one uniform pressure আৰু uniform wear. দুইটাতে উলিয়াব দিছে। So দুইটাৰ কাৰণে দুটা ফৰ্মুলা আমি জানোৱেই
ফৰ্মুলাত জাষ্ট পুট কৰিলে আনচাৰটো ওলাই যাব। চ' তোমালোকে পাৰিবা এইটো কৰি চাবা। অ'কে, থেংক ইউ। চ' আজিৰ ক্লাছত ইমানেই পঢ়িলোঁ। যদি কাৰোবাৰ কিবা ডাউট থাকে তোমালোকে মোক কমেণ্ট কৰি সুধিব পাৰিবা। চ' যদি ভিডিঅ'টো ভাল লাগে নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ।